নিষেধাজ্ঞাৰ পিছতো কাজিৰঙাত সমূহীয়া মৎস্য চিকাৰ শ লোকৰ বুঢ়া পাহাৰ বুজাপুৰাৰ ভিত্তিত বিলত মাছ ধৰিবলৈ অনুমতি দিলে অৱশেষত প্ৰশাসনে। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাইছো। কাহিলি পুৱাতে অগণন মাছমৰীয়া আহি ভিৰ কৰিছিল প্ৰশাসনৰ নিষেধাজ্ঞাৰ বাবে। যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। অনুমতিৰ বাবে অপেক্ষা কৰি আছিল মাছমৰীয়াসকলে আৰু অৱশেষত বুজাপুৰাৰ ভিত্তিত বিলত মাছ ধৰিবলৈ অনুমতি প্ৰদান কৰিলে প্ৰশাসনে। মাছ ধৰিবৰ বাবে এনেদৰে কাহিলি পুৱাই কাজিৰঙালৈ সোঁত বৈছিল বহু লোকৰ। প্ৰথম অৱস্থাত প্ৰশাসনে মাছ ধৰাত বাধা প্ৰদান কৰিছিল যদিও আলোচনাৰ পিছতে মাছ ধৰিবলৈ অনুমতি প্ৰদান কৰাত মুখত হাঁহি বিৰিঙি উঠিছে মাছমৰীয়াসকলৰ। এশ 63ৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল সমূহীয়া মৎস্য পৰ্বত কাজিৰঙাৰ বিলত জলাশয়ত মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰিলে কঠোৰ শাস্তি বিহা হ'ব বুলি ঘোষণা কৰিছিল প্ৰশাসনে। কিন্তু আজি পুৱাৰে পৰা অগণন লোকে ভিৰ কৰিলে। প্ৰশাসনৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছিল। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অৰ্ধসামৰিক বাহিনী আৰক্ষী মোতায়েন কৰা হৈছিল। বন বিভাগৰ লোক সষ্টম হৈ আছিল। কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ অনুমতি সাপেক্ষে মাছ মাৰিবলৈ আৰম্ভ কৰিছে মাছমৰীয়াসকলে। সতীৰ্থ সাংবাদিক কাজিৰঙাৰ পৰা বিতুপন বৰা সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত। বিতুপন, অৱশেষত প্ৰশাসনৰ অনুমতি প্ৰদান মৎস্য চিকাৰত। হয় জয়ন্ত, নিশ্চয় কৈছক। মাঘৰ বিহুৰ উৰুকাৰ দিনা প্ৰতিজন লোকে আচলতে লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ আয়োজন কৰে আৰু কাজিৰঙাত আচলতে প্ৰতিবাৰে দেখা যায় যে পৰম্পৰাগতভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি দাঁতি কাষৰীয়া আচলতে সীমামূৰীয়া অঞ্চলত যিসমূহ বিল আছে সেই বিলসমূহত স্থানীয় লোকে মৎস্য চিকাৰ কৰি আহিছিল আৰু কহৰা বনাঞ্চলৰ যি হালদিবাৰী এলেকাধীন যি অঞ্চলত আচলতে মৎস্য চিকাৰ কৰিবলৈ পুৱতি নিশাৰ পৰা আচলতে শ লোকে ভিৰ কৰিছিল আৰু সেই ভিৰ কৰা দেখি কাজিৰঙা কৰ্তৃপক্ষ আৰু বোকাখাট প্ৰশাসনে ইয়াত নিষেধাজ্ঞা জাৰি কৰিছিল। আৰু তাৰ পাছতে প্ৰায় 8 বজাত আচলতে লোকৰ যিসমূহ দাবী আছিলে সেই দাবীত তেওঁলোকে পতিয়ন গৈ অৱশেষত প্ৰশাসনে এই মৎস্য চিকাৰৰ বাবে অনুমতি প্ৰদান কৰিবলগীয়া হয়। আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত যি কালমুখ বিল আছে এই বিলত আচলতে শ লোকে আহি ইয়াত বৰ্তমান মৎস্য চিকাৰ কৰি আছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া লোক এইসকলে প্ৰতি বছৰে যি পৰিয়ালৰ লগত লগে ভাগে খোৱাৰ উদ্দেশ্যে ইয়াত আহি মৎস্য চিকাৰ কৰিবলৈ আহে। আৰু মোৰ লগত ইয়াৰ স্থানীয় লোকসকল আছে। ক'ৰ পৰা আহিছে তেওঁলোক, কি মাছ পাইছে নে নাই? ক'ৰ পৰা আহিছে নে? নাই, এতিয়ালৈকে জাল লাইন লগাইছোহে, পাতিব লৈছোহে। বহুত দেৰিকে আচলতে অনুমতি দিলে। 8 বজাত সোমাব দিছে। কিমান দেৰি দিছে? শুনিছো 2 ঘণ্টা। কি আশা কৰে? এয়া উৰুকা বুলি কি পাওঁ, আশা হেৰি ফূৰ্তি আৰু বিহু বুলি। দেখিবলৈ পোৱা গৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া লোকসকল আহিছে, যি হালদিবাৰী অঞ্চলত কালমুখ বিলত প্ৰতি বছৰৰ দৰে এই বছৰো তেওঁলোকে মৎস্য চিকাৰ কৰিবলৈ আহিছে। কিছু সংখ্যক লোকে মাছ পাইছে যদিও কিছু সংখ্যকে দেখুৱাম মাছ লৈ আহিছে। দেখিবলৈ পোৱা গৈছে মাছ লৈ আহিছে। ইয়াত চিতলকে ধৰি বিভিন্ন মাছ পোৱা দেখিবলৈ পোৱা গৈছে। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাছ আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিখন কালমুখ বিল আছে সীমামূৰীয়া অঞ্চলত, সেই সীমামূৰীয়া অঞ্চলত মৎস্য চিকাৰ কৰিছিল লোকসকলে। আৰু পুৱতি নিশাৰ পৰা ইয়াত শ লোকে ভিৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত পুৱা 8 বজাত এই লোকসকলক মৎস্য চিকাৰ কৰিবলৈ দিয়া হয়। আৰু যিহেতু প্ৰশাসনৰ আৰক্ষী প্ৰশাসন বা বন বিভাগৰ লোক বৰ্তমানে ইয়াত উপস্থিত আছে, মাত্ৰ 2 ঘণ্টাৰ কাৰণে তেওঁলোকক মৎস্য চিকাৰ কৰিবলৈ দিয়া হৈছিল। সামগ্ৰিক পৰিৱেশ দেখুৱাই আছো। ক'ৰ পৰা আহিছে? মই স্থানীয় বাসিন্দা হয়। তো আমাৰ যিটো কাজিৰঙাৰ পৰম্পৰা হিচাপে কিছুসংখ্যক স্থানীয় লোকে যিটো কাজিৰঙাৰ নেশ্যনেল পাৰ্কৰ ছাইডতে লাগি থকা যিখন বিল হয় সেই বিলখনত পৰম্পৰা ৰক্ষা কৰি অকণমান ফূৰ্তি কৰে স্থানীয় লোকে। তো যিটো আপোনাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে নিয়ম বান্ধি দিছে, কিন্তু ভাল লাগিছে যে পৰম্পৰা
পৰম্পৰা ৰক্ষা কৰি অলপ ফূৰ্তি কৰিছে। বিতুপন অকণমান মাছখিনি দেখুৱাই দিয়ক আৰু মাছৰ দাম কেনেকুৱা হ'ব? থলুৱা মাছ, সম্পূৰ্ণ থলুৱাভাৱে উৎপাদিত বিলৰ মাছৰ প্ৰতি সকলোৰে আকৰ্ষণ যথেষ্ট বেছি, গতিকে চাহিদাও যথেষ্ট বেছি বিলৰ মাছৰ। দাম কেনেকুৱা হ'ব এই মাছসমূহৰ? নিশ্চয়কৈ জয়ন্ত, আচলতে দেখুৱাইছো ইয়াত বিভিন্ন ধৰণৰ ডাঙৰ মাছ ওলোৱা দেখিবলৈ পোৱা গৈছে। চিতল, বৰালিকে ধৰি বিভিন্ন ধৰণৰ মাছ ইয়াত দেখিবলৈ পোৱা গৈছে। দাদা, মাছৰ দাম কিমানকে লগাইছে? আমি মাছ বিক্ৰী কৰিব অহা নাই, আমি মাছ ধৰি মেলি আমি ঘৰত খাব আহিছো। নিশ্চয়কৈ জয়ন্ত, একাংশ লোকে যিহেতু আহিছে নিজৰ ঘৰলৈ নিয়াৰ উদ্দেশ্যে আহিছে। বিভিন্ন ধৰণৰ মাছ আচলতে ক'ব লাগিব। এইফালে দেখুৱা ইয়াত এটা বৰালি মাছ, বৰালি আৰু চিতল আছে দেখিবলৈ পোৱা গৈছে। জয়ন্ত, আচলতে এনেধৰণে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যিসকল দাঁতিকাষৰীয়া লোক আছে, লোকসকল ওলাই আহি এই কালমুখ বিলত পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে আহি তেওঁলোকে পৰম্পৰাগতভাৱে প্ৰতি বছৰে আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিলসমূহত দাঁতিকাষৰীয়া যি সীমামূৰীয়া অঞ্চলৰ বিলসমূহত মৎস্য চিকাৰ কৰে। আৰু এইবাৰ আচলতে পুনৰ এই ৰাইজৰ উৎসাহ দেখিবলৈ পোৱা হ'ল। প্ৰশাসনৰ নিষেধাজ্ঞা আছিল যদিও সেই নিষেধাজ্ঞা আঁতৰিল আৰু তাৰ পিছত ৰাইজৰ এয়া ব্যাপক উৎসাহ মাছ ধৰাত। আৰু ইপিনে ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ডিমৰীয়াৰ 3খনকৈ বিলত আজি সমূহীয়া মৎস্য চিকাৰ কৰা হৈছে। ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত বমানী বিলত পুৱাতে হাতত জাল জুলুকি পল লৈ প্ৰচণ্ড শীতকো নেওচি সমূহীয়া মৎস্য চিকাৰত নামিছে সহস্ৰাধিক জনতা। লালিলাঙৰ সুৰেৰে জীপাল হৈ পৰিল বিলৰ পাৰ। ডিমৰীয়া ৰজাই নৈবেদ্য আগবঢ়োৱাৰ পাছতে পাহাৰ ভৈয়ামৰ সকলোৱে লগ লাগি সমূহীয়া মৎস্য চিকাৰত নামিছে বিলত। সৰু বৰ মাছ পাই উৎফুল্লিত হৈ পৰিছে সকলোৱে। আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। মৌচম, সমূহীয়া মৎস্য চিকাৰৰ যি আনন্দ কেনেদৰে বিৰাজ কৰিছে বিলৰ পাৰত, দেখুৱাওক কিছু দৃশ্য। হয় জয়ন্ত, নিশ্চয়কৈ বমানী বিলৰ পাৰত পুৱাৰ পৰা লালিলাঙৰ সুৰেৰে মুখৰিত হৈ আছে। ঈশ্বৰে সৰজাৱৈ নামৰে কঠীয়াৱৈ, ব্ৰহ্মাই সৰজাৱৈ নাম। তেনেধৰণে আচলতে বিভিন্ন লালিলাঙৰ সুৰেৰে আচলতে বমানী বিলৰ পাৰ মুখৰিত হৈছে আৰু পাহাৰ ভৈয়াম সকলো লোক আচলতে একত্ৰিত হৈ বিলত মাছ মাৰিবলৈ আগবাঢ়ি আহিছে। আৰু ৰজাই নৈবেদ্য আগবঢ়োৱাৰ পাছতে বিলখনত নামি পৰিছে কেইবা সহস্ৰাধিক লোক। আৰু যি কেৱল মাছ মাৰাৰ বাবেই নহয়, মাছ মৰা এই পৰম্পৰা চাবৰ বাবেও বহু লোকৰ সমাগম ঘটিছে। ভিন্ন প্ৰান্তৰ পৰা লোকসকল এই স্থানলৈ আহে, এই বমানী বিলৰ পাৰত উপস্থিত হয় আৰু আচলতে তেওঁলোকে এই মাছ মৰা যি পৰম্পৰা, এই পৰম্পৰা তেওঁলোকে উপভোগ কৰে। আৰু পোৱা নোপোৱাৰ কোনো কথা নাই জয়ন্ত, সকলো লোকে যি পৰম্পৰা তেওঁলোকে পৰম্পৰা ধৰি ৰখাৰ স্বাৰ্থত হওক বা যি আচলতে আনন্দৰ বাবে তেওঁলোকে ওলাই আহি ইয়াতে মাছ মাৰে। আৰু পূৰ্বৰ যি পৰম্পৰা লগে ভাগে এসাঁজ খোৱাৰ পৰম্পৰা ভেলাঘৰত আছে আৰু সকলোৱে আচলতে সমূহীয়াভাৱে মৎস্য চিকাৰ কৰি ভেলাঘৰত লগে ভাগে এসাঁজ খোৱাৰ হেঁপাহেৰে আচলতে মাছ মাৰিবলৈ ৰজাদিনীয়া পৰম্পৰাৰে তেওঁলোক আহে। আৰু যি স্থানীয় বিল কমিটিৰ সদস্য আছে, তেওঁ সম্পাদক আছে, তেওঁৰ এই বিষয়ত কথা পাতিম। কি ক'ব, এই ৰজাদিনীয়া পৰম্পৰা ডিমৰীয়াৰ আপোনালোকে অক্ষুণ্ণ ৰাখিছে, কি ক'ব? ৰজাদিনীয়া পৰম্পৰা আমাৰ বমানী বিলৰ মাছ মৰা উৎসৱটি। এই বিলত ৰজাই পূজা দিয়াৰ পিছতে সকলো ৰাইজে একেলগে মিলি জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে সকলোৱে একেলগে মাছ মাৰে। আৰু এই পৰম্পৰা আমি সমিতিখনে কেৱল ৰক্ষা কৰাৰ কাৰণে এটা চেষ্টা চলাই আছোঁ আৰু এই পৰম্পৰা আশা কৰিছোঁ ভৱিষ্যতলৈ হাজাৰ হাজাৰ বছৰলৈ চলি থাকক। এই আধুনিকতাৰ দিনতো এনেধৰণৰ এটা পৰম্পৰা চলি থকাটো আচলতে অতিকৈ সুখৰ বিষয়। আৰু সকলো ৰাইজে এনেধৰণে ইয়াত ফূৰ্তি কৰিছে, মাছ মাৰিছে। পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, মাছ যিমান মানুহ মাৰিবলৈ আহিছে তাতকৈ বেছি মানুহ হয়তো মাছ মাৰা চাবলৈ আহিছে। গতিকে একেলগে আমি সকলোকে ভোগালী গাদৰে এনেদৰে চেষ্টা চলাইছোঁ আৰু হাঁহি ধেমালি ফূৰ্তি সকলোৱে কৰি বিলত মাছ মাৰিছোঁ। আৰু এনেদৰে আমি ভোগালীটো উদযাপন কৰাৰ কাৰণে আমি ডিমৰীয়া ৰাইজে সকলোৱে চেষ্টা চলাইছোঁ। নিশ্চয়কৈ ভোগালী উদযাপন যি ক'ব লাগিব, ডিমৰীয়া ৰাইজে ভোগালী উদযাপনৰ চেষ্টা চলাইছে, বিল কমিটিয়ে চেষ্টা চলাইছে পৰম্পৰা অটুট ৰখাৰ। ৰজা মানবৰ ৰংপিয়াৰ পৰম্পৰা অনুসৰি তেওঁ আহি বিলখনত নৈবেদ্য আগবঢ়াইছে। তাৰ পাছত ৰাইজে মৎস্য চিকাৰত নামি পৰিছে। আৰু জয়ন্ত ক'ব লাগিব, বমানী বিলৰ পাছতে আমি যাম পাৰখালী বিলত মাছ মাৰিব। তাৰ পাছত আচলতে জালিখৰা বিলত, কেইবাখনো বিলত, 3খন বিলত মাছ মৰা যি ৰজাদিনীয়া পৰম্পৰা অটুট ৰাখিছে ডিমৰীয়া ৰাইজে। আমি বিলসমূহৰ দৃশ্যসমূহ দেখুৱাই যাম। পোৱা নোপোৱাৰ কোনো কথা নাই জয়ন্ত, সকলোৱে
ওলাই আহিছে আনন্দ ল'বৰ বাবে যে মাছ মৰা যি পৰম্পৰা সেই পৰম্পৰা অটুট ৰাখিব লাগে আৰু দেখুৱাই আছোঁ কেইবা সহস্ৰাধিক লোক আচলতে নামি পৰিছে বিলত আৰু যি দূৰত আচলতে সেই দৃশ্য আমি ভিজুৱেল জাৰ্নেলিষ্টক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ বিলখনৰ এমূৰৰ পৰা তেওঁলোকে মাছ মাৰি আহি আগুৱাই আছে আৰু এই ঠাইত আচলতে তেওঁলোকে মাছ মৰা শেষ কৰিব নিশ্চয়কৈ এই পৰম্পৰা তেওঁলোকে অটুট ৰাখিছে ক'ব লাগিব ঠাণ্ডা প্ৰবল শীতকো নেওচি আচলতে তেওঁলোকে বিলত মাছ মৰা এই পৰম্পৰা অটুট ৰাখিছে নিশ্চয়কৈ আৰু যি ক'ব লাগিব ৰজাদিনীয়া এই পৰম্পৰা অটুট ৰখা ডিমৰীয়াৰ যি পৰম্পৰা আচলতে যি কৃষ্টি আচলতে যি লালিলাং এই লালিলাং বিলৰ পাৰতে আচলতে গোৱা হয় আৰু এই লালিলাং সমাজ জীৱনত আজিৰ দিনটোৰ পাছত আচলতে সেই লালিলাং নিষিদ্ধ কোনেও সেই লালিলাং যদি গায় বা পৰিৱেশন কৰে সেয়া দণ্ডনীয় হয় আৰু যি কেঁচা লালিলাং আচলতে ডিমৰীয়াৰ এক সংস্কৃতি বা পৰম্পৰা বৰ্তমানো অটুট ৰাখিছে আৰু বিলৰ পাৰত কেঁচা লালিলাঙেৰে পুৱাৰে পৰা মুখৰিত হৈছিল ৰজা দিনৰ পৰা চলি অহা সেই পৰম্পৰা অটুট ৰাখিছে ডিমৰীয়া ৰাইজে আৰু সেই কেঁচা লালিলাঙেৰে মুখৰিত হৈছিল বমানী বিলৰ পাৰ আমি যদিও বা সেই পোনপটীয়াকৈ আমি সেইসমূহ দৃশ্য দেখুৱাব নোৱাৰোঁ বা সেইসমূহ গান শুনাব নোৱাৰোঁ কিন্তু আচলতে এই পৰম্পৰা অটুট ৰাখিছে ডিমৰীয়া ৰাইজে আৰু সেই পূৰ্বতে উল্লেখ কৰিছোঁ যে এই যি লালিলাং আছে এই লালিলাং কেৱল বিলৰ পাৰতহে গাব পাৰিব এই লালিলাং কেৱল বিলৰ এই মাছ মৰা দিনটোত এই উৰুকাৰ দিনটোত আচলতে গাব পাৰিব মাছ মৰা সময়খিনিত গাব পাৰিব ইয়াৰ পৰা ওলাই গৈ এই লালিলাং সমাজৰ অন্য স্থানত কেতিয়াও গাব নোৱাৰে বা সেই গান নিষিদ্ধ আৰু তাৰ বাবে আচলতে দণ্ডবিহা হয় সেই গান কোনোবাই জুৰিলে দণ্ডবিহা হয় আৰু তেনে পৰম্পৰা অটুট ৰাখি ডিমৰীয়া ৰাইজে বৰ্তমানো লালিলাং গায় বিলৰ পাৰত আৰু এই পৰম্পৰা অটুট ৰাখিছে জয়ন্ত নিশ্চয় এক মধুৰ পৰিৱেশ উৎসাহৰ মধুময় আলোড়ন এয়া বমানী বিলৰ পাৰত আমাৰ সতীৰ্থ সাংবাদিক মৌচুমে দেখুৱাই আছে পৰিৱেশ জাল জুলুকি খালৈ জাকৈ লৈ মাছ ধৰা সঁজুলিৰে এই মুহূৰ্তত জীপাল হৈছে বমানী বিলৰ পাৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ৰজাদিনীয়া পৰম্পৰা অটুট ৰাখি আজি আধুনিকতাৰ ধামখুমীয়াৰ মাজতো এই পৰম্পৰা এনেদৰে জীপাল হৈ পৰিছে বমানী বিলৰ পাৰত পৰিৱেশ দেখুৱাই থাকিব মৌচুম আপুনি আৰু এনেদৰেই ৰাজ্যৰ সৰ্বত্ৰে ভোগালী উদযাপনৰ মতলীয়া হৈছে সমগ্ৰ ৰাজ্যবাসী চেনেহৰ বিহুতি উদযাপন কৰিবলৈ ৰাইজৰ পাৰ ভগা উৎসাহ আৰু মাছৰ বজাৰৰ পৰিৱেশ আজি এক যেন অনন্য ৰূপ লাভ কৰিছে মাছৰ বজাৰসমূহে থলুৱা মাছ উভয় নদী হৈ পৰিছে প্ৰত্যেকখন বজাৰত আৰু নিশা লগে ভাগে এসাঁজ খোৱাৰ যি ব্যস্ততা অসমবাসী ৰাইজৰ সেই ব্যস্ততাই আজি জীপাল কৰি তুলিছে ৰাজ্যৰ পৰিৱেশ মাছৰ বজাৰত প্ৰকাণ্ড মাছে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছৰ বজাৰসমূহত থকা আমাৰ সাংবাদিকসকলে কেমেৰাত বন্দী কৰা প্ৰকাণ্ড মাছসমূহ আমি দেখুৱাইছোঁ টিভিৰ পৰ্দাত অতি উলহ মালহেৰে গ্ৰাহকসকল ওলাই আহিছে মাছ কিনিবলৈ সকলোৰে মন সৌকিবাথৌ আজি প্ৰাণ প্ৰাচুৰ্য ভোগ প্ৰাচুৰ্যৰ এয়া ভোগালী হৈছে অসমীয়াৰ ভোগৰ প্ৰতীক ভোগালী হৈছে সাহসৰ প্ৰতীক ভোগালী হৈছে শক্তিৰ প্ৰতীক ভোগালী হৈছে অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক আৰু সেই ভোগালী য'ত সোমাই থাকে অসমীয়া জাতিৰ একতা আৰু সেই একতাৰ ভেটি আৰু অধিক কটকটীয়া কৰি তোলাৰ বাৰ্তাৰে এয়া অসমবাসী ৰাইজে উদযাপন কৰিবলৈ লৈছে হেঁপাহৰ ভোগালী বিহু নলবাৰীত 21,000 টকীয়া আৰি মাছ তেজপুৰত ওলাইছে 28 কেজি ওজনৰ ভকুৱা মাছ মৰিগাঁৱত 20 কেজিৰ বিগ হেডেড দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে আমি প্ৰকাণ্ড মাছসমূহ দেখুৱাই আছোঁ সমান্তৰালকৈ আমাৰ সাংবাদিকসকলো পোনপটীয়া সম্প্ৰচাৰত আছে ভাস্কৰজ্যোতি শইকীয়া বেবেজিয়াৰ পৰা আমাৰ সাংবাদিক পুনৰবাৰ সংযুক্ত হৈছোঁ ভাস্কৰ সময় বাগৰি যোৱাৰ লগে লগে মানুহৰ ভিৰ বৃদ্ধি পাইছে গতিকে মাছৰ দাম এই মুহূৰ্তত ঊৰ্ধ্বমুখী হৈছে নে পুৱাৰ দৰে আছে বজাৰত
হয় চাওক জয়ন্ত, মই বৰ্তমান উপস্থিত আছো নগাঁও চহৰৰ বৰবজাৰত আৰু বৰবজাৰৰ এক পৰিৱেশ দেখুৱাম। ইয়াত যি মাছ আচলতে বৰবজাৰ পাইকাৰী বজাৰৰ যি মাছৰ বজাৰ, সেই মাছৰ বজাৰত মই উপস্থিত আছো। এয়া দেখুৱাইছো ভকুৱা প্ৰায় 17-18 কেজি ভকুৱা আৰু চিতল প্ৰায় 10 কেজি ওজনৰ চিতল ইয়াত ওলাইছে। আৰু বৰ্তমান আমি ভিতৰৰ পৰিৱেশ দেখুৱাম, যি বৰবজাৰৰ ভিতৰৰ পৰিৱেশ। ইতিমধ্যে গ্ৰাহকৰ ভিৰ লাগিছে বুলি ক'ব লাগিব। মই সুধিম আচলতে এই মাছটোৰ কিমান কেজি মাছ? এইটো আপোনাৰ 17 কেজি। 17 কিলো। কিমান কিলোগ্ৰামলৈকে আপোনালোকৰ ইয়াত মাছ আহিছে? আমাৰ ইয়াত 30 কিলোলৈকে আহিছে। 30 কিলোলৈকে আহিছে। মাছটো যদি এবাৰ দাঙি দেখুৱাই দিয়ে মই দেখুৱাব চেষ্টা কৰিম। এইটো জয়ন্ত যিটো মাছ দেখুৱাইছে এইটো প্ৰায় 17 কেজি ওজনৰ ভকুৱা মাছ। এইটো কৰ মাছ? এইটো আপোনাৰ ব্ৰহ্মপুত্ৰ। কিমান মূল্য? এইটো আপোনাৰ 500 টকা। 500 টকা। আৰু আপোনাৰ আৰু কি মাছ আছে? আমাৰ ইয়াত আপোনাৰ শিলগুৰি পিঠিয়া আছিলে, আকৌ চিতল আছিলে, আৰি আছিলে, বৰালি আছিলে। এয়া মই দেখুৱাইছো জয়ন্ত, এয়া প্ৰায় 17 কেজি। আৰু মই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। বৰবজাৰৰ যি ভিতৰৰ পৰিৱেশ, সেই ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু এতিয়া বজাৰত বৰ্তমান ৰাইজে ভিৰ কৰিছে, গ্ৰাহকসকল আহিছে। মাছ ল'লে নাই? মাছ ললো। এই 17 কেজি যিটো মাছৰ চিন্তা চৰ্চা এবাৰ কৰি আছো, আপোনালোকে দেখা পাইছে। এই 17 কেজি মাছটো মই মানে চিন্তা কৰিছো ক্ৰয় কৰিম বুলি। বিহুৰ সময় যিহেতু ভোগৰ উৎসৱ, এতিয়া ভোগালীত সকলোৱে মাছ ক্ৰয় কৰিবই। আনন্দৰ উৎসৱ, হাঁহে মাহে এসাঁজ খোৱাৰ পৰিকল্পনাৰে আমি মাছ ক্ৰয় কৰিবলৈ আহিছো। এনে ক্ষেত্ৰত আপোনালোকৰ যি চেনেলৰ মাধ্যমেৰে আপোনালোকে যি দেখুৱাই আছে তাকো আমি শলাগ ল'ব লাগিব। যিহেতু মাছৰ ক্ৰয় বিক্ৰয় চলি আছে, এই ক্ষেত্ৰত যিমান ডাঙৰ মাছ এটা ল'ব পাৰো ভোগালীত, সেইটোৱে আনন্দৰ কথা। হয়, আমি দেখুৱাই যাম আচলতে বৰবজাৰৰ ভিতৰৰ দৃশ্য। এয়া আচলতে চিতল। কিমান ডাঙৰ চিতল আছে? তাৰ মতে 8 কেজি ওজনৰ আছে। 8 কেজি ওজন। হয়। আৰু কি আছে? বৰালি আছিল 15 কেজি ওজনৰ বিক্ৰী হৈ গ'ল। ভকুৱা আছে, ৰৌ আছে, খৰিয়া আছে। কিমান নিৰ্ধাৰণ কৰিছে? মূল্যবোৰ কিমান? মূল্য আপোনাৰ 8 কেজি চিতল আপোনাৰ 1000 টকা। 1000 টকা। 8-9 কেজি ওজনৰ। কিমানলৈকে আহিছে? কিমান ডাঙৰ মাছ আহিছে? আজি বৰালি আহিছে, 15 কেজি ওজনৰ বৰালি আহিছে। মই দেখুৱাই গৈছো এয়া আচলতে বৰবজাৰৰ দৃশ্য। মই চেষ্টা কৰিম এটা ডাঙৰ মাছ দাঙি দেখুৱাবলৈ। যিহেতু এয়া চিতল প্ৰায় 10 কেজি ওজনৰ। কিমান কেজি এইটো? 8 কেজি। 8 কেজি। হয়। কিমান ডাঙৰ মাছ আহিছে এবাৰ? 8 কেজি, 10 কেজি। হয়। বৰালি আছিলে 15 কেজি। 15 কেজি। সেয়া বিক্ৰী হৈছে? কিমান গ্ৰাহক আহিছে এতিয়া? গ্ৰাহক মোটামুটি আহি আছে ভালে। মই কথা পাতিব বিচাৰিম আৰু এগৰাকী মাছৰ ব্যৱসায়ী আছে, তেওঁৰ লগত কথা পাতিব বিচাৰিম। মাছ কেনেকুৱা এইবাৰ? কি মাছ আহিছে? যথেষ্ট মাছ আছে, চব ধৰণৰ মাছে আছে। মিনিমাম আপোনাৰ লোকেল আছে, থলুৱা সকলো মাছে আছে। কোনো মাছৰ অভাৱ তেনেকুৱা হোৱা নাই। আৰু দামো কম, আগৰবাৰতকৈ যথেষ্ট দাম কম এইবাৰ। কিমান ডাঙৰ মাছ আহিছে এইবাৰ বৰবজাৰত? মেক্সিমাম 20 কেজি 22 কেজিলৈকে বাহু আহিছে। বৰালি 16-17 কেজিলৈকে আহিছে। আৰু মূল্যবোৰ কিমান নিৰ্ধাৰণ হৈছে? মূল্য যিটো জেনুইন ৰেট সেইটো তেনেকৈ চলিছে, কিন্তু এইবাৰ লোকেল মাছৰ অলপ দাম যথেষ্ট বেছি হৈছে অপশ্যনত। আৰু জেনেৰেলি ধৰক বাহু 400-450 তেনেকুৱা মানতকৈ গৈছে। গ্ৰাহকৰ ভিৰ কেনেকুৱা হৈছে এইবাৰ? এইবাৰ অলপ সেমেকা, যথেষ্ট কম দেখা পোৱা অলপ কম। আগৰবাৰতকৈ বহুত কম। হয়, আচলতে গ্ৰাহক কিছু কম দেখিবলৈ পোৱা গৈছে বুলি কৈছে। কিন্তু মই দেখুৱাইছো এতিয়া আচলতে বৰবজাৰত ভিৰ পৰিলক্ষিত হৈছে। এই বৰবজাৰত মই দেখুৱাইছো বৰবজাৰৰ যি পৰিৱেশ। ইতিমধ্যে বিভিন্ন স্থানৰ পৰা ৰাইজ আহিছে মাছ ক্ৰয় কৰিবৰ কাৰণে। মাছ কিনিলে? মাছ কিনিলো। এয়া মই দেখুৱাইছো আচলতে বিভিন্ন প্ৰকাৰৰ ইয়াত মাছ, বাহু, আৰি, তাৰ লগে লগে চিতল মাছ। আৰু মই বৰবজাৰৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু বৰ্তমান ইয়াত মাছৰ বজাৰত ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। মই দেখুৱাই গৈছো ইয়াৰ পৰিৱেশ। মাছ ল'লে নাই? কি মাছ ল'লে? চিতল মাছ ল'লো। কিমান কেজি? এইটো 2 কেজি হ'ব। কেনেকুৱা লাগিছে মাছৰ বজাৰত ভিৰ আজি? আজিতো উৰুকা হ'বই। ভিতৰৰ পৰিৱেশ আচলতে এনেদৰে বৰ্তমান যি বৰবজাৰ, নগাঁৱৰ যিখন মাছৰ ডাঙৰ বজাৰ, সেই বৰবজাৰত এতিয়া ভিৰ পৰিলক্ষিত হৈছে। আৰু মই দেখুৱাইছো আচলতে এয়া এটা আৰি, প্ৰকাণ্ড আৰি মাছ। দাদা, আৰিটো যদি দাঙি দেখুৱাই দিয়ে এবাৰ আৰি মাছটো। এইটো কিমান কেজি? 7 কেজি আছে। 7 কেজি আছে। কিমান ডাঙৰ আৰি আহিছে এইবাৰ? 7 কেজি, 8 কেজি, এনেকুৱা 5 কেজি। এয়া মই দেখুৱাইছো আচলতে এইটো এটা ডাঙৰ বাহু মাছ। বিভিন্ন ধৰণৰ মাছ ইয়াত বজাৰত ওলাইছে। মই দেখুৱাই গৈছো। যিহেতু বৰবজাৰত এতিয়া বৰালিটো, দাদা এয়া বৰালি। এইটো কিমান কেজি? বৰালিটো কিমান কেজি দাদা? বৰালিটো
বড়ি 4 কেজি 4 কেজি কিমান টকা দাম 600 টকা এবাৰ মাছটো দাঙি দেখুৱাই দিব নেকি হয় এইটো আচলতে বৰালি এইটো ক'ৰ পৰা আহিছে এই মাছটো এটা আমি ইয়াৰ পৰা লৈছো আৰু এইটো কি মাছ এইটো কি মাছ এই আৰিটো এবাৰ দাঙি দেখুৱাই দিয়কচোন এইটো এটা আৰি কিমান কেজি এইটো হয় এইটো এটা আৰি মাছ কিমান মূল্য কিমান ইয়াৰ 800 টকা এয়া মই দেখুৱাই গৈছোঁ আচলতে বৰবজাৰৰ পৰিৱেশ আৰু বিভিন্ন প্ৰকাৰৰ মাছ ইয়াত দেখিবলৈ পোৱা গৈছে বাহু আৰি চিতল আৰু আচলতে উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে এনেদৰে ৰাইজ আহি ইয়াত গোট খাইছে কিমান ওজনৰ মাছ আপোনাৰ ইয়াত 10 কেজি আছে 12 কেজি আছে কি মাছ ভকুৱা আছে বৰালি আছে শিলগুৰি আছে চিতল আছে মূল্য 600 টকা 500 টকা গ্ৰাহক কেনেকুৱা এবাৰ গ্ৰাহক আছে আৰু আহিব এতিয়া কিমান সময়ৰ পৰা পোৱা আপোনালোকে মাছ হয় ভাস্কৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল উমৰাংচুৰ ঘটনাক কেন্দ্ৰ কৰি গাৰ্লুচা দম্পতিৰ বিৰুদ্ধে ৰুজু গোচৰ সবিশেষ খন্তেক পিছতে Coming up Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল লছৱানিটি চমু বাণিজ্যিক বিৰতি যেতিয়া আহ ভাই পিন্টু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব Strong মানে মাইথন ষ্টিল সুন্দৰ টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট